সতে গয়ে গয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা কৈনুকৈ থাকিলে উৰকে নপৰে ৰঙালী বিহুটিৰ কথা হয় হেপাহৰ ৰঙালী বিহুটি পুনৰ আহি পাইছেহি বাপতি খাহুন বিহুটিক লৈ অসমীয়া ৰাইজৰ ব্যাপক উৎসাহ উদ্দীপনা এফালে ৰাজ্যত বলিছে তুমুল নিৰ্বাচনী বতাহ তাৰ মাজতে ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা দেখা গৈছে শিৱসাগৰত ৰঙালী বিহুটিৰ দিন চমু চাপি অহাৰ লগে লগে যেন ব্যস্ততা বাঢ়িছে শিপিনীসকলৰ এয়া শিৱসাগৰৰ দৃশ্য শিৱসাগৰ চহৰৰ সমীপৰ দৰিকাপাৰ অঞ্চলত থকা অন্যতম হস্ততাঁত আৰু বস্ত্ৰশিল্প প্ৰতিষ্ঠান যুগ টেক্সটাইল ইয়াত কৰ্মৰত শিপিনীসকলৰ মাজতো দেখিবলৈ পোৱা গৈছে ৰঙালীৰ উৎসাহ সমাগত বিহুটিত গ্ৰাহকৰ চাহিদা অনুসৰি গামোচা টঙালী মেখেলা চাদৰ আদিকে ধৰি বিভিন্ন প্ৰকাৰৰ বস্ত্ৰ বজাৰলৈ উলিয়াই দিব পৰাকৈ সাজু হৈছে এই প্ৰতিষ্ঠানটোৰ শিপিনীসকল কৰ্ম ব্যস্ততাৰ মাজতে অলপ ৰঙালীৰ ৰং ধেমালিটো ব্যস্ত হৈছে এওঁলোক যুগ টেক্সটাইলৰ স্বত্বাধিকাৰী বাগ্মিতা সন্দিকৈৰ তত্বাৱধানত এই প্ৰতিষ্ঠানত নিয়োজিত হৈ থকা এইসকল পুৰুষ আৰু মহিলা শিপিনীয়ে ৰং ৰহস্যৰ মাজেদি গীত গাই নাচি বাগি ৰঙালীৰ আনন্দ উপভোগ কৰাৰ লগতে উন্নত মানৰ বস্ত্ৰ তৈয়াৰ কৰি ৰাইজৰ চাহিদা পূৰণ কৰিব পাৰে তাৰ বাবেও হৈছে যত্নপৰ যেহেতু ৰঙালী বিহুৰ আমাৰ তেনে উৎসৰ পাইছেহি সেইভাবে আমি এই বিহুৰ কাৰণে প্ৰথমতে আমি বিহুৱান গামোচা টঙালী মুগা ৰিহাৰ মেখেলা চাদৰ আৰম্ভ কৰি সকলো ধৰণৰ কাপোৰে আমি প্ৰস্তুত কৰি আছো বৰ্তমান মোৰ 40 গৰাকী শিপিনী জড়িত হৈ আছে 40 গৰাকী শিপিনীৰ লগত এতিয়া পুৰা জোৰদাৰ গতিত প্ৰস্তুতি চলি আছে হয় খুব সুন্দৰভাৱে বিহু বতৰ হেহে সকলোৱে খুব সুন্দৰভাৱে নিজৰ কামখিনি কৰি গৈ আছে যেহেতু আমাৰ বিহুৱান অতিকে প্ৰয়োজন আমি বিহুৱান বনাই আছো বিহুৱানৰ লগতে টঙালী পাৰ ৰুমালো আমি আৰম্ভ কৰিছো আৰু যেহেতু আমাৰ এই যি হালত বোৱা বস্ত্ৰ এই বস্ত্ৰ আমাৰ অসমৰ বাহিৰলৈও গৈ থাকে হেহে আমাৰ শিপিনীসকলে খুব সুন্দৰভাৱে নিজৰ বুলি এই কাম কৰি গৈ আছে মই সুখী আৰু বিহু বুলি আমাৰ সকলোৱে সেইকাৰণে আমি অলপ ধেমালিও কৰিছো আমাৰ বাহিৰৰ ইউএছৰ পৰাও আমাৰ অৰ্ডাৰ আহে ঠিক তেনেকৈ জেগালৈ গৈ থাকে আমাৰ আজি দেখিবলৈ পোৱা গৈছে যে সকলো আনন্দ নাচি বাগি মতলীয়া হৈ আছে লগতে ইফালে কিবা বনাই থকাও দেখিছো কি পাতিছে যিহেতু মই কৈ আছো আমাৰ বিহু ৰঙালী বিহু বুলি ক'লে আমাৰ শিপিনী বুলি নহয় আমাৰ অসমীয়াৰ মনত এটা খুব বেলেগ ধৰণৰ এটা মনলৈ ভাৱ আহে আৰু সেই আনন্দতে আমি প্ৰি বিহু বুলি কয় আমি আজি চেলিব্ৰেট কৰিছো তেনেকে আমাৰ আজি আমি সবেই লগ লাগি ভোজ খাম আমি তাতে হাঁহ মাংসৰ পৰা গাহৰি মাংসলৈকে সকলো ধৰণৰ আয়োজন কৰিছো যিহেতু আমি এই বিহু বুলি আমি এইখিনি যথেষ্ট কৰা হৈছে ইয়াৰ পিছত আমি পিঠা বনাটো লাগিম এতিয়া আমি যেহেতু কামৰ মাজত এটা খুব প্ৰীতি ভোজ হিচাপে আমি খাবলৈ আয়োজন কৰি আছো শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য